নমস্কাৰ। আজি কৃষ্ণ জন্মাষ্টমী। মোৰ ঘৰখনলৈ খুব মনত পৰিছে। গাঁৱৰ ঘৰখনলৈ, ঘৰৰ সন্মুখতেই নামঘৰ। আমি জন্মাষ্টমীবোৰ খুব ধুমধামেৰে পালন কৰিছিলোঁ, সৰুৰ পৰা পাইছিলোঁ। আমি আৰু এটা নামৰ লগত আমি খুব আৱেগিকভাৱে জড়িত সৰুৰ পৰা। ঘৰৰ ফ্ৰণ্টত নামঘৰটো, ঘৰৰ দুৱাৰমুখতে গোঁসাই ঘৰটো। আৰু আমি যেতিয়া শোৱাৰ পৰা উঠিছিলোঁ তেতিয়া আমি নাম কীৰ্তন যেতিয়া ৰাতিপুৱা বৰ্তাহঁতে সেই তালৰ শব্দত আমি উঠিছিলোঁ। 5:30-6টা বজাত বৰ্তাহঁতে, ওচৰৰ বৰ্তাহঁতে কীৰ্তন ঘৰত যেতিয়া নাম কীৰ্তন কৰিব ওলায়, শব্দ হয় বহুত, তালৰ শব্দ। তেতিয়া সাৰ পাওঁ, মোক বৰ্তা মানে উঠিলোঁ, 5:30 হ'ল, 6টা বাজিল, উঠোঁ, টিউশ্যন আছে, পঢ়িব লাগে, যাব লাগে, এনেকুৱা। আমি তেনেকৈ উঠিছিলোঁ। আমি সৰুৰ পৰা আমাৰ এটা আৱেগ আছে, নামৰ লগত খুব এটা আৱেগ জড়িত হৈ আছে। সেইকাৰণে জন্মাষ্টমীবোৰ হ'লে খুব মনত পৰে ঘৰখনলৈ, গাঁওখনলৈ, ওচৰৰ বৰমাহঁতলৈ, খুৰীহঁতলৈ, বৌহঁতলৈ বা মাহঁতলৈ বহুত খুব মনত পৰে। আমাৰ মাহঁতৰ যি ৰাতিপুৱা জন্মাষ্টমী বুলি ক'লে কিমান দিনৰ পৰা, এসপ্তাহমানৰ পৰা অমুক তমুক চব চাফা তাফা কৰি, যা যোগাৰ কৰি কি ধুনীয়াকৈ মানে ৰেডি হৈ থাকে। আৰু আমাৰ গাঁওবোৰত মানে মিঠৈ লাড়ু বুলি কওঁ, পকা মিঠৈ বনাব। তো আজিতো গাখীৰ মানে হেৰি বনায়, বিশেষকৈ চাউলেৰে কিবা কেঁচা লাড়ুটো বনায়, গাখীৰেৰে, নাৰিকল চাৰিকল, খুব ভাল লাগে খাই। মোৰ ইমান মনত পৰি আছে প্ৰসাদকেইটালৈ আৰু সেই লাড়ুটোলৈ। জন্মাষ্টমীতটো বনাবই। আৰু ঠিক তেনেদৰে শংকৰদেৱৰ জন্মাষ্টমী পাতিছিল। আমাৰ তিৰুভাৱ তিথি নাপাতে। আমাৰ যিহেতু সংঘ মানুহখিনিয়ে শংকৰদেৱ সশৰীৰে স্বৰ্গলৈ যোৱা বুলি ভাবে, তিৰুভাৱ তিথিটো একদম নাপাতে। আমাৰ জন্মাষ্টমীবোৰ পাতিছিল। জন্মাষ্টমী খুব ফূৰ্তি কৰিছিলোঁ। ঠিক তেনেকৈ আমি কৃষ্ণ জন্মাষ্টমীটো আমি খুব ফূৰ্তি কৰোঁ। মোৰ খুব মনত পৰিছে, বাৰে বাৰে মনত পৰিছে। আৰু এফাঁকি নাম আমি খুব গাইছিলোঁ। নামফাঁকি আওৰাবলৈ খুব মন গৈছে। আজি নামফাঁকি মানে বাৰে বাৰে চব কাণত যে বাজি আছে। যেতিয়া বৰষুণ দিছে তেতিয়া বোলো আমাৰ মানে এটা মানে হেৰিয়ে আছিলে, কৃষ্ণ জন্মাষ্টমী হাজাৰ ৰ'দ দিলেও বৰষুণ দিবই ৰাতিলৈ। হয় কথাটো, কিন্তু যিমানেই ৰ'দ নিদিয়ক ৰাতিলৈ কিন্তু বৰষুণ দিয়েই। কিবা এটা মহত্ব থকাৰ দৰে আমাৰ ভাল লাগিছিলে। আমি তেতিয়া চাচোন বৰষুণ দিবই আজি জন্মাষ্টমী যিহেতু। আৰু সিপিনে দপদপকৈ বৰষুণ দি থাকিব। আমি নামঘৰত খুব ধুনীয়াকৈ নাম গাইছিলোঁ। এই নামটো খুব ধুনীয়াকৈ গাইছিলোঁ। সকলোৱে জ্ঞাতই নামটো, নামফাঁকি হ'ল। আজি ৰাতি শিলা বৰষিলে, নুশুনো পজাৰে মাত, পাপালি পৰিয়া সবিনিতা গইলা, উপজিলে জগনা। আজি ৰাতি শিলা বৰষিলে, নুশুনো পজাৰে মাত, পালি পহৰীয়া সবেনিতা গইলা, উপজিলে জগনা। এই নামটোৱে আমাৰ এনেকৈ আৰম্ভ কৰে, ইমান ভাল লাগে। ইপিনে দপদপকৈ বৰষুণ, এনেকৈ কৃষ্ণ জন্মাষ্টমী, কৃষ্ণৰ নামবোৰ গাইছিল, গুণানুকীৰ্তনবোৰ কৰিছিল, বহুত ভাল লাগিছিল। মানে তাৰ মনত পৰিলে আৱেগিক হৈ মোৰ ভাল লাগে। সেইকাৰণে আজি ভাবিলোঁ মোৰ লগৰীয়াবোৰ য'ত আছে, ফেচবুকত মোৰ বহুতবোৰ বান্ধৱী আছে, সকলোবোৰ মোৰ লগত আছে। ওচৰৰ বাহঁত, ভণ্টিহঁত যিমানবোৰ আছে সকলোকে কৈছোঁ, সকলোকে মনত পেলাই দিছোঁ। ফেচবুকটো দেখাৰ লগে লগে কম আৰু বাঢ়িছে, আমি আগতে এনেকৈ ফূৰ্তি কৰিছিলোঁ, সকলোৱে চাবি, সকলোৱে মনত পেলাবি, ভাল লাগে। আৰু সেইকাৰণে মই আজি একচুৱেলি পষ্টটো দিলোঁ। কেতিয়াবা যদি লগে ভাগে মিলিব পাৰোঁ, গোটেই যাক আহিবি, জন্মাষ্টমীত লগ হ'ম আৰু এনেকৈ ফূৰ্তি কৰিম। ধন্যবাদ।